জয় হিন্দ সব মানে বিশেষকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম পুলিচৰ এবি ইউবি কনষ্টেবল কমাণ্ডো বেটালিয়ন এবিএসআই ইউবিএসআই এপিআৰ ড্ৰাইভাৰ কনষ্টেবল এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেন্ট আপডেট এই আপডেটটো ভিডিওটো জৰিতে ফুল ইনফৰমেশনৰ কৰে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আপোনালোকে আমাৰ WhatsApp বা Telegram গ্ৰুপত যদি জয়েন হ'ব বিচাৰে তেতিয়ালে আপোনালোকে আমাৰ Telegram এণ্ড WhatsApp গ্ৰুপত জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে যিকোনো ধৰণৰ আপডেট সমূহ আপোনালোকে আমাৰ WhatsApp গ্ৰুপতে আপোনালোকে পাই যাব যদি জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যদি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে যদি ভালকে পঢ়িম বুলি ভাবিছে বা পঢ়ি আছে তেতিয়ালে আপোনালোকৰ কাৰণে বহু ইম্পৰ্টেন্ট কোৱেশ্চন আমি মক টেষ্ট সহকাৰে দি আছো indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰি আপোনালোকে মক টেষ্ট আপোনালোকে দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এতিয়া অসম পুলিচৰ বাবে যেটো ইম্পৰ্টেন্ট আপডেট আহিছে আপডেটটো ফুল ইনফৰমেশন সহকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সবৰ মানে বিসকল ইতিমধ্যে আপোনালোকে গম পাইছে অসম পুলিচৰ প্ৰায় 6000ৰো অধিক পদৰ ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গল আৰু এই পদবিলাকৰ ইন্টাৰভিউ জুলাই মাহত আৰম্ভ হ'ব ইতিমধ্যে সকলো বন্ধু-বান্ধৱীয়ে গম পাইছে যে অসম পুলিচৰ ইন্টাৰভিউ জুলাই 2024 ত অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে আৰু বেছিকিদিন আপোনালোকৰ টাইম বেছিকিদিন নাই আৰু তাৰ কাৰণে আপোনালোকে ভালকে তৈয়াৰী কৰক এতিয়া যেটো ভাল খবৰ আহিছে এই ভাল খবৰটো বহুতে এটা গুড নিউজ বুলি ক'ব পাৰি যোনসকল ক্যান্ডিডেটৰ ঘৰত অসম চৰকাৰৰ চাকৰি বা ভাৰত চৰকাৰৰ চাকৰি নাই তেওঁলোকক দিয়া হ'ব এক্সট্ৰাকে 10 নম্বৰ এই বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকৰ ঘৰত এটাও যদি চৰকাৰী চাকৰিয়াল নাই তেতিয়াহলে অসম চৰকাৰৰ ফালৰ পৰা 10 নম্বৰ এক্সট্ৰা দিয়া হ'ব আৰু যাৰ ঘৰত চৰকাৰী চাকৰি কৰা মানুহ আছে তেওঁলোকৰ কোনো ধৰণৰ 10 নম্বৰ এক্সট্ৰা মাৰ্ক নিদিয়ে যাৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোককে দিয়া হ'ব 10 নম্বৰ এক্সট্ৰা এই বিষয়ে আপোনালোকে গম পালে এসসি এসটি জেনেৰেল কোনো কথা নাই সকলো ক্যান্ডিডেটকে 10 নম্বৰ দিয়া হ'ব যোনসকল ক্যান্ডিডেটৰ ঘৰত যদি চৰকাৰী চাকৰিয়াল নাই তেতিয়াহলে আপোনালোকে 10 নম্বৰ এক্সট্ৰা পাই যাব যেনিবা মই 60 পালো টোটাল মিলাই মিলি 60 পালো আৰু মোৰ নিচিনাকে আৰু এজন লয় 60 পালে একেখন জিলাই আৰু যদি মোৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেতিয়ালে মোক দিব এক্সট্ৰাকে 10 নম্বৰ আৰু যোনজন ক্যান্ডিডেটৰ ঘৰত চৰকাৰী চাকৰি আছে তেওঁলোকক 10 নম্বৰ এক্সট্ৰা নিদিয়ে তেওঁ 60 মাৰ্কে পালে মু 60 প্লাস 10 নম্বৰ 70 নম্বৰ মই চাকৰিটো পাবলৈ সুবিধা হ'ব এই বিষয়ে আপোনালোকে গম পালে এটো এটা বহুতে ভাল খবৰ মানে যোনসকল ক্যান্ডিডেটৰ ঘৰত চৰকাৰী চাকৰিয়াল নাই তেওঁলোকক দিয়া হ'ব অসম চৰকাৰৰ ফালৰ পৰা 10 নম্বৰ আৰু যা ঘৰত চৰকাৰী চাকৰি আছে তেওঁলোকক এক্সট্ৰাকে 10 নম্বৰ দিয়া নহয় হেকাৰণে আপোনালোকৰ এই হুনালি যে সুযোগটো আপোনালোকে পা হৈ যাবলৈ নিদিয়ক আপোনালোকে যদি বাৰে বাৰে ফেল হৈ আছে তেতিয়াহলে আপোনালোকে এবাৰ ভালকে এবাৰ প্ৰেক্টিস কৰি আপোনালোকে ইন্টাৰভিউ মাৰিবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকে সাকসেসফুল হ'বই আপোনালোকে দুইটাতে আপোনালোকে বেষ্ট দিবলৈ চেষ্টা কৰক ৰিটেন এক্সামতো বেষ্ট দিয়ক আৰু ফিজিক্যাল টেষ্টটো আপোনালোকে বেষ্ট দিবলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে সিলেকশন হোৱাটো 100% হ'ব সো এইটো আছিল অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এই কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু অসম পুলিচৰ ইন্টাৰভিউ জুলাই মাহত আৰম্ভ হ'ব হেকাৰণে আপোনালোকে ভালকে প্ৰেক্টিস কৰক সো এইটো আছিল যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ